আজি আমাৰ দৃষ্টি সোশিয়াল ওয়েলফেয়ার সোসাইটি এনজিওর পরিচালনাত নৈশাপুর মেছপাৰা মাছখেলি আমাৰ যিখন খেলপথাৰ আছে এইখন খেলপথাৰত আমি এখন ব্যতিক্ৰমী ধৰণৰ চাৰিদলীয় ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ব্যতিক্ৰমী ধৰণৰ এই কাৰণেই ক'লো যে আমাৰ ইয়াত নবীন প্ৰবীণ 40ৰ দেউনা পাৰ হোৱা খেলুৱৈ আছে, লগতে আমাৰ আণ্ডাৰ 18ৰ হয়তো ক্ৰিকেট খেলুৱৈসকলৰ সংমিশ্ৰণেৰে চাৰিদলীয় টুৰ্ণামেণ্টখন ইয়াত আয়োজন কৰা হৈছে। টুৰ্ণামেণ্টখন আয়োজন কৰাৰ এটাই উদ্দেশ্য, হয়তো আমি যিখিনি 40ৰ দেউনা পাৰ হোৱা প্ৰাক্তন খেলুৱৈসকল আছোঁ, আমাৰ এৰি অহা দিনৰ স্মৃতিখিনি যাতে আমি ৰোমন্থন কৰিব পাওঁ, লগতে নতুন প্ৰজন্মৰ মাজত যাতে এই মোবাইলৰ এডিক্টেড যিটো মোবাইল আসক্তিয়ে আমাৰ হয়তো নতুন প্ৰজন্মক আগুৰি ৰাখিছে, সেই খেলুৱৈসকলে যাতে মোবাইলটো এৰি আউটডোৰ গেম, সেইটো হয় ক্ৰিকেটেই হওক, ফুটবলেই হওক, ভলীবলেই হওক, যিকোনো খেল ধেমালিৰ প্ৰতি যাতে সিহঁতে মনোনিৱেশ কৰে, তাৰ কাৰণে এইটো আমাৰ এটা ব্যতিক্ৰমী ধৰণৰ আমি প্ৰচেষ্টা হাতত লৈছোঁ। লগতে আমাৰ এইখন চাৰিদলীয় ক্ৰিকেট প্ৰতিযোগিতাৰ যিখিনি আমাৰ খেল ধেমালিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি আৰু এটা কাৰ্যসূচীত ইয়াত হাতত লোৱা হৈছে, সেইটো হ'ল যে আমি সবে জানো যে গ্লোবালাইজেশ্যনৰ সময়ত যি সময়ত কল কাৰখানাৰ বিভিন্ন ধোঁৱাই আমাৰ এই গোটেই পৃথিৱীখন আগুৰি ৰাখিছে, উন্নয়নৰ নামত হয়তো বিভিন্ন সময়ত গছপুলি কাটি আমাৰ তহলিং কৰা হৈছে, যাতে প্ৰকৃতিৰ ভাৰসাম্যখিনি ৰক্ষা কৰা যায়, যাতে প্ৰকৃতিয়ে এটা সময়ত আমাৰ প্ৰতিকূল পৰিৱেশৰ সৃষ্টি নকৰে, তাৰ পৰা বাচিবলৈ প্ৰতিগৰাকী খেলুৱৈৰ হাতত আমি এজোপাকৈ গছপুলি তুলি দিছোঁ। আৰু সিহঁতক আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা এইখিনি অনুৰোধ জনাইছোঁ, গছপুলিটি ৰোপণ কৰোঁতে খান্তে নাথাকি কমচে কম 2 পৰা 3 বছৰ যাতে সংৰক্ষণৰ এটা ব্যৱস্থা কৰে। সংৰক্ষণ নকৰিলে কিন্তু গছপুলি ৰোৱাৰ কোনো অৰ্থই নাথাকে। এইটো আমাৰ চাৰিদলীয় ক্ৰিকেট টুৰ্ণামেণ্ট, যিটো শ্বেডো 11 ভাৰ্চেছ আমাৰ অল 11 লিজেণ্ড ক্ৰিকেট টীম প্ৰথমখন খেলত অংশগ্ৰহণ কৰিব। দ্বিতীয়খন খেলত আছে চেছ কিং লিজেণ্ড ক্ৰিকেট টীম ভাৰ্চেছ আমাৰ ৰয়েল চেলেঞ্জাৰ পূৰ্ব ফলিমাৰী। এই 4টা দলৰ মাজত খেলখন আমাৰ ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে পৰিচালনা সমিতিয়ে সিদ্ধান্ত লৈছে, আৰু খেলখন অনুষ্ঠিত হ'ব ফাইলাগুৰি VCTCৰ মাছখেলি ফুটবল যিটো খেলপথাৰ আছে এইখন খেলপথাৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।